শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্তক তীব্ৰ প্ৰত্যাহ্বান জুবিন গাৰ্গৰ ভগ্নী ডক্টৰ পামী বৰঠাকুৰৰ অনিতা ডেকা মহন্তই মন্তব্য কৰিছিল যে শ্যামকানু মহন্তই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈছিল এনে এক হাস্যকৰ মন্তব্য কৰিছিল আৰু তাৰ পাছতেই আজি প্ৰথমবাৰলৈ পামী বৰঠাকুৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু তেওঁ তীব্ৰ ক্ষোভ প্ৰকাশ কৰি তেওঁ লিখিছে যে কোনে কাক বিশ্ব দৰবাৰলৈ লৈ গৈছিল সেয়া সকলোৱে জানে জুবিন গাৰ্গৰ নামত আকৌ নতুন খেলা আৰম্ভ কৰিবলৈ চেষ্টা নকৰিব আমাক ন্যায় লাগে আৰু জুবিন গাৰ্গৰ হত্যাকাৰীক উপযুক্ত শাস্তি প্ৰদান কৰিব লাগে এটো সিধা কথা কালিৰ দিনটোত সকলোৱে চৰ্চা লাভ কৰিছিল যেতিয়া এগৰাকী অনিতা ডেকা মহন্ত শ্যামকানু মহন্তৰ পত্নী তেওঁ মন্তব্য কৰিছিল যে তেওঁলোকে ছিংগাপুৰলৈ জুবিন গাৰ্গক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ লৈ গৈছিল যিজন জুবিন গাৰ্গক সমগ্ৰ বিশ্বই জানে শ্যামকানু মহন্তৰ কোনো প্ৰয়োজন নাই যে জুবিন গাৰ্গক পৰিচয় দিয়াৰ শ্যামকানু মহন্তৰ কোনো প্ৰয়োজন নাছিল কিন্তু তাৰ পাছত তেওঁলোকে মন্তব্য কৰিছিল তেওঁলোকে জুবিন গাৰ্গক বিশ্ব দৰবাৰলৈ লৈ যাবলৈ চেষ্টা কৰিছিল তেওঁলোকৰ নৰ্থ ইষ্ট ফেষ্টিভেলৰ জৰিয়তে আৰু তাৰ পাছতেই আজি এই খুব প্ৰকাশ কৰিছে পামী বৰঠাকুৰে সঁচাকৈ কৈছে যে কোনে কাক বিশ্ব দৰবাৰলৈ লৈ গৈছিল সেয়া সকলোৱে জানে সমগ্ৰ বিশ্ববাসীয়ে জানে সমগ্ৰ অসমবাসীয়ে জানে যি জুবিন গাৰ্গক জীয়াই থাকোঁতে যিখন বেপাৰ তেওঁলোকে কৰিলে কিন্তু পুনৰ যিহেতু জুবিন গাৰ্গ কায়িকভাৱে নাই নতুনকৈ জুবিন গাৰ্গৰ লগত খেলা নকৰিবলৈ অনিতা ডেকা মহন্তক সকীয়াই দিছে জুবিন গাৰ্গৰ ভগ্নীয়ে আজিও অনিতা ডেকা মহন্তই মন্তব্য কৰিছে যে কোনো ধৰণৰ প্ৰমাণ নাই যেহেতু কালি চৰকাৰী অধিবক্তাই এটা কথা স্পষ্টকৈ কৈছিল যে শ্যামকানু মহন্তই মেইল কৰিছিল পেন পেচিফিক হোটেললৈ যাতে জুবিন গাৰ্গৰ লবিত তেওঁক মদ যোগান ধৰিব নালাগে সুৰা যোগান ধৰিব নালাগে কিন্তু তাৰ পাছতেই তাৰ বিপৰীতে এজন শ্যামকানু মহন্তই তেখেতৰ ব্যৱসায়িক সহযোগী তথা ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ যিজন সাধাৰণ সম্পাদক আছে অভিমন্যু তালুকদাৰ তেখেতৰ হতুৱাই এটা বিলাতী সুৰাৰ ব্ৰেণ্ডৰ এটা মদ জুবিন গাৰ্গৰ লবিত যোগান ধৰাইছিল যেটো প্ৰবাসী অসমীয়াৰ ভাষ্যত স্পষ্ট হৈছিল আৰু কালি সেই কথা চৰকাৰী অধিবক্তাই দাঙি ধৰিছিল তাৰ পাছত আজি পুনৰবাৰ শ্যামকানু মহন্তৰ পত্নীয়ে কৈছে যে নহয় কোনো তথ্য আপোনালোকৰ হাতত নাই এইবোৰ সকলো মিছা অভিযোগ আৰু কৈছে জুবিন গাৰ্গক আটাইতকৈ বেছি ভাল পোৱা মানুহজনে আনো শ্যামকানু মহন্ত এতিয়া আটাইতকৈ বেছি দুখ পাইছে জুবিন গাৰ্গ নোহোৱা হোৱাৰ কাৰণে এই ধৰণৰ অদ্ভুত যুক্তি দাঙি ধৰিছিল অনিতা ডেকা মহন্তই আৰু অৱশেষত যি পামী বৰঠাকুৰ আছে তেখেতৰ ধৈৰ্যৰ বান্ধ ছিঙিছে আৰু তেওঁ মন্তব্য কৰিছে স্পষ্টকৈ যে এই যিখন বেপাৰ তেওঁলোকে চলাই আহিছিল দীৰ্ঘদিনৰ পৰা এখন বন্ধ হ'ব লাগে সামাজিক মাধ্যমত পামী বৰঠাকুৰে পোষ্ট কৰিছে আৰু কৈছে যে জুবিন গাৰ্গক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ নিয়া বুলি যি দাবী কৰিছিল শ্যামকানু মহন্তৰ পত্নী যিটো সৰু সৰু ল'ৰা ছোৱালীয়ে জানে যে এইটো এটা হাস্যকৰ দাবী আৰু তাৰ পাছত অনিতা ডেকা মহন্তক আজি উভতি ধৰিছে আৰু শ্যামকানু মহন্তৰ জামিনৰ শুনানিত অংশগ্ৰহণ কৰিবলৈ আহি জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল এগৰাকী অনিতা ডেকা মহন্তই আৰু এনে হাস্যকৰ মন্তব্যৰ পাছত উভতি ধৰিছে আৰু প্ৰশ্ন কৰিছে যে কোনে কাক বিশ্ব দৰবাৰলৈ লৈ গৈছিল কাৰণ ৰঙালী ফেষ্টিভেল হওক নৰ্থ ইষ্ট ফেষ্টিভেল হওক বা এই শ্যামকানু মহন্তই যিবোৰ ফেষ্টিভেল পাতিছিল এইবোৰ সব আমাৰ অসমীয়া সংস্কৃতি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সকলোতে কিন্তু জুবিন গাৰ্গক তেওঁৰ ব্ৰেণ্ড হিচাপে ব্যৱহাৰ কৰিছিল প্ৰত্যেকটো অনুষ্ঠানত জুবিন গাৰ্গ অবিহনে এটাও অনুষ্ঠান এজন তথাকথিত সাংস্কৃতিক উদ্যোগী বা এনেকুৱা ধৰণৰ তেওঁ যি নিজৰ নামৰ আগত লিখিছিল তেওঁ বাৰম্বাৰ জুবিন গাৰ্গক ব্যৱহাৰ কৰি আহিছিল আমি দেখিছোঁ দিল্লীতো দেখিছিলোঁ খানাপাৰাতো দেখিছিলোঁ যে জুবিন গাৰ্গক তেওঁ কেনেকৈ ব্যৱহাৰ কৰিছিল আৰু শেষত ব্যৱহাৰ কৰাই ছিংগাপুৰত সেই মানুহজন আমাৰ মাজৰ পৰা হঠাৎ হেৰাই গৈছে আৰু তাৰ মাজতে এটা অভিযোগ উত্থাপন হৈছিল যে সুৰাও তেওঁ যোগান ধৰিছিল কিন্তু তাৰ পাছতো নাও বুৰিলেও টিঙৰ পৰা ননমা বুলি যিটো কথা কয় সেইটো কথা তেওঁলোকৰ ফালৰ পৰা আহি আছে আৰু অনিতা ডেকা মহন্তৰ আজিৰ মন্তব্য আহিছে তেওঁ কি মন্তব্য কৰিছে মই শুনাই ল'ব বিচাৰিছোঁ এই গোটেই কেছটো কিহৰ ওপৰত ধৰিছে যে এটা তেওঁলোকৰ সেইটো কোনো প্ৰুফো নাই আপুনি যদি কয় মোক যে মই আপুনি কৰিছোঁ সেইটোৰ ওপৰতে কেছটো হৈছে যে কোনো প্ৰুফেই নাই যে দুটা কথাতে তেওঁক ধৰি আছে যে এটা তেওঁ বোলে আপুনি যেনেকৈ কৈছে সুৰা বটল দিছিলে সেইটো যাৰ কোনো প্ৰুফ নাই আৰু যিটো 17 তাৰিখে দিয়া বুলি কোৱা হৈছে আৰু তেওঁৰ এই হেৰিটো হৈছে 19 তাৰিখে যিটো 17 তাৰিখে আৰু আনটো যে তেওঁ জোৰ জবৰদস্তি নিছে সেইটোৰো কোনো প্ৰুফ নাই কোনো জোৰ জবৰদস্তি আৰু জুবিনকটো কোনেও নিব নোৱাৰে তো মই সেইটো ভাবোঁ যে মানে কেছটো বহুত মানে এনেকুৱা যে আপুনি কিবা কৈছে তেনেকুৱা ধৰণৰ কথাৰ ওপৰতহে বেছ হৈ আছে কোনো এভিডেন্সৰ ওপৰত বেছ নাই মোৰ ক'ব লগাখিনি মই ক'লোঁ
মোৰ ক'ব লগাখিনি ক'লোঁ আৰু বাকীটো আৰু ধৰকচোন খালি মই ভাবোঁ জুবিনৰ নিচিনা ইমান ডাঙৰ এজন সত্তা আমাৰ মাজৰ পৰা গুচি গৈছে এটা ডাঙৰ কালচাৰেল ভেকিউম এটা হৈছে এই ভেকিউমটো আমি সৃষ্টিশীলতাৰে আমি হেৰি কৰিব লাগিছিল এই হিংসা এই খং এইটোৰে নহয় এই যে ইয়াক ফাঁচি দে ইয়াক মাৰ ইয়াক এইটো নহয় জুবিনে যিটো এটা আমাৰ কালচাৰ অসমীয়া জাতীয় জীৱনত যিটো ভেকিউম এটা ক্ৰিয়েট কৰি গৈছে সেইটো আমি সৃষ্টিশীলতা মানে আৰু নতুন নতুন মিউজিক বনাই নতুন হেৰি কৰি পেলাই আৰম্ভ কৰিব লাগিছিল আমি এতিয়া মই ৰাইজলৈ কাটৰ এয়া অনুৰোধ কি এয়া আমি হিংসা খংবোৰ এৰি আমি ভাবোঁ যে আমি আকৌ আমাৰ অসমীয়া জাতীয় জীৱনত আমি আকৌ মৰম চেনেহবোৰ যাতে ঘূৰাই আনো আমাৰ কিমান শ্যামকানু মহন্তৰ কিমান বেয়া লাগিব তেওঁৰ এজন কিমান নলৰ গলৰ বন্ধু যিজন মানুহে তেওঁ যিবোৰ ভিজন আছে সেই ভিজনখিনি তেওঁ কিমান ছাপোৰ্ট কৰিছিলে সেই ভিজনখিনিৰ ছাপোৰ্ট প্ৰথম দিনৰ পৰাই আজি 13 বাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত তেওঁ গৈছে তেওঁ ছিংগাপুৰত গৈছে বেংককত দুবাৰ গৈছে তেওঁ মুম্বাইত গৈছে আমি য'তে যেতিয়া কৰোঁ তেওঁৰ সদায় ছাপোৰ্ট তেওঁৰ এডভাইচত লৈয়ে কৰোঁ চ' আজি আপোনাৰ যিটো কথা কৈছে সেইটোৰ চাগে কিমান দুখ পাইছে শ্যামকানু মহন্তৰো এটা নিজৰ বহুত মানে নিজৰ এটা খুব মানে ৱেল উইচাৰ এজন হেৰুৱাইছে কোনটো দুখ মই কাকো দুখ কেনেকৈ দিম এতিয়া মোক অকণমান যাব দিয়ক হ'ব মোৰ যিখিনি ক'ব লগা আছে মই ক'লোঁ থেংক ইউ ছ' মাছ এয়া আছিল আজি ফাষ্টেগ আদালতৰ সন্মুখত শ্যামকানু মহন্তৰ পত্নীৰ মন্তব্য তেওঁ হিংসা পৰিহাৰ কৰিবলৈ কৈছে সাংস্কৃতিকভাৱে আগবাঢ়ি যাবলৈ কৈছে যিটো সাংস্কৃতিক শূন্যতা হৈছে জুবিন গাৰ্গ যোৱাৰ পাছত সেইটো তেওঁ পূৰাবলৈ কৈছে এয়া এতিয়া এনেকুৱা ধৰণৰ মন্তব্য কৰিবলৈ ধৰিছে কালিৰ দিনটোত মন্তব্য কৰিছিল যে জুবিন গাৰ্গক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে শ্যামকানু মহন্তহে লৈ গৈছিল আৰু সেয়া তেওঁলোকে ছিংগাপুৰলৈ লৈ গৈছিল বা এই যি তেওঁলোকে নৰ্থ ইষ্ট ফেষ্টিভেল পাতে এনেকুৱা ৰঙালী ফেষ্টিভেল পাতে যিবোৰ ফেষ্টিভেল পাতি এজন যুৱ উদ্যোগী হৈ পৰিছিল আৰু পিছত তেখেতৰ ঘৰত যেতিয়া অসম আৰক্ষী বা SITৰ ফালৰ পৰা তদন্ত চলোৱা হৈছিল যেতিয়া তাত তালাচী চলোৱা হৈছিল শ্যামকানু মহন্তৰ ঘৰত তেতিয়া কেতবোৰ ভুৱা নথিপত্ৰ উদ্ধাৰ হৈছিল কেনেকৈ লাখ লাখ টকা সৰকাইছিল সেইবোৰ বিত্তীয় লেনদেনৰ তথ্য পোৱা গৈছিল আৰু তেনেকৈ লাখপতি কোটিপতি হৈ গৈছিল এজন শ্যামকানু মহন্ত আৰু ব্যৱহাৰ কৰিছিল হাৰ্থব জুবিন গাৰ্গক আৰু এই শ্যামকানু মহন্তৰ পত্নী অনিতা ডেকা মহন্ত যিগৰাকীয়ে মন্তব্য কৰিছিল যে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ যোৱাটো আমাৰ ভুল হ'ব নোৱাৰে আৰু যিটো কথা জুবিন গাৰ্গে নিজেই কৈছিল যে মই নৰ্থ ইষ্ট ফেষ্টিভেল যাবলৈ মন নাছিল কাৰণ মোৰ ৰৈ ৰৈ বিনালেখনৰ ডাবিঙৰ কাম আছিল শ্যামকানুৱে মোক কামুৰি লৈ গৈছে মই নগ'লে সি ছুচাইড কৰিম বুলি কৈছিল এই মন্তব্যটো জুবিন গাৰ্গে কেইবাজনো জুবিন গাৰ্গৰ একেবাৰে ঘনিষ্ঠ ব্যক্তিৰ সন্মুখত কৈ থৈ গৈছিল আৰু সেই কথা আলম লৈ সেই লোকসকলে কৈছিল যে জুবিন গাৰ্গৰ খুব এটা যাবলৈ মন নাছিল কিন্তু খুব জোৰ জবস্তি কৰাৰ কাৰণে তেওঁ তালৈ গৈছিল আৰু সেই কথাও অস্বীকাৰ কৰিছে অনিতা ডেকা মহন্তই তেওঁ কৈছে যে তাৰ প্ৰমাণ ক'ত আছে তেওঁলোকক এতিয়া প্ৰমাণ লাগে যেটো আইনী প্ৰক্ৰিয়াৰ মাজেৰে গৈ আছে কিন্তু তাৰ মাজত তেওঁ কালি যেটো মন্তব্য কৰিলে য'ত তেওঁ কৈছে যে জুবিন গাৰ্গক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ নিয়াটো আমাৰ ভুল হ'ব নোৱাৰে কেনেকৈ জুবিন গাৰ্গক এই শ্যামকানু মহন্ত নামৰ মানুহজনে যিজনে নিজৰে এটা সঠিক পৰিচয় আচলতে শ্যামকানু মহন্তৰ নাছিলে এতিয়াও নাই আগতেও নাছিলে কিন্তু সেইজনে জুবিন গাৰ্গৰ দৰে এজন শিল্পীক কেনেকৈ বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল বা কৰিলে সেয়া এটা অলিক সাঁথৰ কিন্তু শ্যামকানু মহন্তৰ পত্নীয়ে সেই দাবী কৰিছে আৰু সেই দাবীৰ পাছত এতিয়া জাঙুৰ খাই উঠিছে জুবিন গাৰ্গৰ ভগ্নী পামী বৰঠাকুৰ তেওঁ স্পষ্টকৈ এই কথাকেইটা লিখিছে যিহেতু যথেষ্ট সংখ্যক জুবিন অনুৰাগীয়ে ডক্টৰ পামী বৰঠাকুৰৰ সেই পোষ্টত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্বেয়াৰ কৰিছে অসমৰ সাংস্কৃতিক জগতৰ মানুহখিনিও পামী বৰঠাকুৰৰ সমৰ্থনত থিয় হৈছে যে কেনেকৈ শ্যামকানু মহন্ত নামৰ মানুহজনে জুবিন গাৰ্গক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিলে তাৰ এটা উদাহৰণ দেখুৱাই দিয়ক আৰু তেওঁলোকে যিখন বেপাৰ চলাই আছিল এই সাংস্কৃতিক অনুষ্ঠানৰ নামত বিশেষকৈ নৰ্থ ইষ্ট ফেষ্টিভেল ৰঙালী ফেষ্টিভেলত বিগত বৰ্ষত এটা ঘটনা সংঘটিত হৈছিল সুৰামত্ত অৱস্থাত জুবিন গাৰ্গে গৈ এখন গেটত গুৰ মাৰিছিল সেইদিনাখন জুবিন গাৰ্গৰ সংগীতানুষ্ঠান আছিল কিন্তু তাৰ পিছদিনাখনো জুবিন গাৰ্গৰ সংগীতানুষ্ঠান কৰোৱাইছিল শ্যামকানু মহন্তই এয়া আছিল শ্যামকানু মহন্তৰ বেপাৰ জুবিন গাৰ্গ অবিহনে এখনো ফেষ্টিভেল তেওঁ পাতিব নোৱাৰিলেহেঁতেন কিন্তু সেইজন জুবিন গাৰ্গক এতিয়া তেওঁলোকে দাবী কৰিছে যে তেওঁলোকেহে জুবিন গাৰ্গক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাইছিল এয়া অদ্ভুত যুক্তি শ্যামকানু মহন্তৰ পত্নীৰ আৰু তাৰ পাছতেই সামাজিক মাধ্যমত পামী বৰঠাকুৰৰ কেইটামান পোনপটীয়া প্ৰশ্ন কোনে কাক বিশ্ব দৰবাৰলৈ লৈ গৈছিল সেয়া আমি জানো বা
পুনৰবাৰ সুধিছে আৰু কৈছে জুবিন গাৰ্গৰ নামত আগতে যিখন খেলা তেওঁলোকে আৰম্ভ কৰিছিল শেষ হৈ গ'ল, মানুহজনে শেষ হৈ গ'ল, এতিয়া নতুনকৈ এখন খেলা কৰিব নালাগে। আৰু তাৰ বিপৰীতে অনিতা ডেকা মহন্তই কৈছে যে মানুহবোৰে যি ফাঁচীৰ দাবী কৰি আছে তেওঁলোকক উপযুক্ত শাস্তি দিব লাগে বুলি কৈ আছে, হিংসা পৰিহাৰ কৰিবলৈ কৈছে। এতিয়া মহাত্মা গান্ধীৰ ভাষাৰে আগবাঢ়িছে এগৰাকী অনিতা ডেকা মহন্ত, তেওঁক এতিয়া শান্তি লাগে, তেওঁলোকক এতিয়া সাংস্কৃতিকবান যিহেতু পৰিয়াল বুলি তেওঁলোকে নিজকে দাবী কৰে, গোটেইকেইজন সাংস্কৃতিক ব্যক্তি বুলি কয়, সেই পৰিয়ালটোৰ ফালৰ পৰা এটা দাবী আহিছে। অনিতা ডেকা মহন্তই কৈছে যে ফাঁচী শব্দটো ক'ব নালাগে, উপযুক্ত শাস্তিটো মানুহে ক'ব নালাগে, সকলো পাহৰি জুবিন গাৰ্গ যে 19 তাৰিখে ছেপ্টেম্বৰত আমাৰ মাজৰ পৰা হেৰাই গ'ল সেইটো কথা পাহৰি যাব লাগে, পাহৰি জুবিন গাৰ্গৰ অবৰ্তমানত সাংস্কৃতিকভাৱে আমি আগবাঢ়িব লাগে বুলি অনিতা ডেকাই মন্তব্য কৰিছে। আৰু অনিতা ডেকাৰ মন্তব্যৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়া আহি আছে। আৰু প্ৰথমবাৰ কাৰণে কালিৰ পৰাই জুবিন অনুৰাগীসকলে আচলতে কালিৰ দিনটোৰ পৰাই সকলোৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছিল। সকলোৰে খং উঠিছিল যে এইগৰাকী অনিতা ডেকা মহন্তৰ কথাত, যি কৈছিল বিশ্ব দৰবাৰলৈ জুবিন গাৰ্গক লৈ গৈছিল শ্যামকানু মহন্তই, আৰু তেওঁক বিশ্ব দৰবাৰলৈ নিয়াটো কোনো ভুল হ'ব নোৱাৰে। আৰু সেই কথাৰ পিছত কিন্তু জুবিন অনুৰাগীয়ে যি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছিল, আজি অৱশেষত জুবিন গাৰ্গৰ পৰিয়ালৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আহিল আৰু কৈছে যে কোনে কাক বিশ্ব দৰবাৰলৈ লৈ গৈছিল সেইটো সকলোৱে জানে। ধন্যবাদ।